অসমৰ সংগীত জগতৰ এজন পৰিচিত নাম হ'ল ৰাজা বৰুৱা। এজন সুদক্ষ তবলাবাদক আৰু সংগীত শিল্পী হিচাপে তেওঁ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। বিশেষকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বেণ্ডৰ এজন অবিচ্ছেদ্য সদস্য হিচাপে তেওঁ অসমৰ শ্ৰোতাৰ মাজত অতি জনপ্ৰিয়। ৰাজা বৰুৱাৰ জন্ম হৈছিল যোৰহাট জিলাৰ বালিগাঁৱত। তেওঁৰ জন্ম তাৰিখ 9 জুন। তেওঁৰ আচল নাম প্ৰদ্যুৎ প্ৰকাশ বৰুৱা, যদিও ঘৰুৱাভাৱে তেওঁক ৰাজা বুলি জনা যায়। তেওঁৰ দেউতাক ৰমেন্দ্ৰনাথ বৰুৱা নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। তেওঁৰ পত্নীৰ নাম মৌচুমী পৰাশৰ আৰু পুত্ৰৰ নাম অয়নাংক বৰুৱা। বৰ্তমান তেওঁ গুৱাহাটীৰ নিবাসী। ৰাজা বৰুৱাই বালিগাঁও 90 নং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু বালিগাঁও জগন্নাথ বৰুৱা বিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল। শৈশৱৰে পৰাই তেওঁ মইনা পাৰিজাতৰ সৈতে জড়িত আছিল, য'ত তেওঁ কবিতা আবৃত্তি, ঢোল, নেগেৰা আৰু খোল বাদনৰ শিক্ষা গ্ৰহণ কৰিছিল। মাত্ৰ 4ৰ্থ শ্ৰেণীতে পঢ়ি থাকোঁতেই তেওঁ দিল্লীত ঢোল আৰু খোল বজাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ সংগীত জীৱনত অৰুণ চন্দ্ৰ দাস, জয়ন্ত নাথ আৰু নুৰুল হকৰ দৰে ব্যক্তিৰ গভীৰ প্ৰভাৱ আছে। ৰাজা বৰুৱা বিশেষকৈ জুবিন গাৰ্গৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ বাবে জনাজাত। তেওঁ জুবিন গাৰ্গৰ লাইভ অনুষ্ঠানবোৰত তবলা আৰু অন্যান্য বাদ্যযন্ত্ৰৰ জৰিয়তে সংগীত বজাই আহিছে। তেওঁ দেশৰ বিভিন্ন প্ৰান্তত সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজা বৰুৱাক এজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী তবলাবাদক হিচাপে উল্লেখ কৰা হয়। তেওঁৰ সংগীতৰ দক্ষতা আৰু নিৰন্তৰ সাধনাই তেওঁক অসমৰ সংগীত জগতত এক বিশেষ স্থান দিছে। ৰাজা বৰুৱা কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমৰ থলুৱা বাদ্যযন্ত্ৰ আৰু লোকসংগীতক আধুনিক মঞ্চত উপস্থাপন কৰা এজন নিষ্ঠাৱান সাধক। তেওঁৰ তাল আৰু ছন্দই অসমীয়া সংগীতক সদায় সমৃদ্ধ কৰি ৰাখিব।